Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো ক্লাছ 12 chapter number 1 electric charges in fielder আমি পঢ়ি আছিলো আমাৰ ইলেক্ট্ৰিক ফিল্ড কনসেপ্টৰ ওপৰত। তো আজি আমি এই ইলেক্ট্ৰিক ফিল্ডৰ আইডিয়াবোৰ যিমানবোৰ বস্তু শিকিলো তাক আমি সেইবোৰ বস্তু কনসেপ্টবোৰ আমি আজি এটা কুইজেৰে ভালদৰে বুজিবলৈ চেষ্টা কৰিম। So let us begin. Question number 1. A particle having a charge of 1.20 coulomb experiences a force of 4.20 Newton at a certain point. So, at a point ase, kotba eta point eta ase, hey point ot ami eta charge rakhi dilu q. Aru hey q value dia ase 1.20 coulomb. Thik ase. Etia koise hey point ot e eta force experience kori ase. Etia ami hey force direction to najano. ঠিক আছে এটা কিবা এটা ফোর্স এক্সপেৰিয়েন্স কৰিছে ওপৰ ফালে হ'ব পাৰে তল ফালে হ'ব পাৰে লেফট সাইডে হ'ব পাৰে ৰাইট সাইডে হ'ব পাৰে এতিয়া আহি আছে এটো গম পাই যাম ইমিডিয়েটলি কিবা এটা ফোর্স এক্সপেৰিয়েন্স কৰিছে তাৰ ফাৰ্স্ট মিনিংটো কি হ'ব ফোর্স এক্সপেৰিয়েন্স কৰিছে তাৰ মানে এই পইণ্টত এই পাৰ্টিকুলাৰ পইণ্টত এটা ইলেক্ট্ৰিক ফিল্ড অলৰেডি এক্সিষ্ট কৰি আছে তো সেই ইলেক্ট্ৰিক ফিল্ডটো আমি ক্যালকুলেট কৰিব লাগিব তো এটা কাম কৰো আমি ডাইৰেকশনটো নহয় প্ৰথমতে ম্যাগনিটিউডটো ক্যালকুলেট কৰি লওঁ তো ম্যাগনিটিউডটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগে সেই পইণ্টত যেটো ফোর্স এক্সপেৰিয়েন্স কৰিছে সেই ফোর্সটো লম আৰু কি চাৰ্জ ৰাখা হৈছিল সেই পইণ্টত সেই চাৰ্জৰ ভ্যালুটো লম তাৰ ম্যাগনিটিউডটো লম যেটো হৈছে কিউ তো কি হ'ব আমাৰ ফোর্স দিয়া হৈছে আমাৰ 4.20 নিউটনছ 4.20 নিউটনছ ইয়াতে তিনটা সিগনিফিকেন্ট ফিগাৰ আছে ডিভাইডেড বাই চাৰ্জ হৈছে 1.20 নিউটন ঠিক আছে এতিয়াটো আমি সলভ কৰি লওঁ আমি জানো যে 6 2 12 1.2 যাব আৰু ইফালে 7 তো তাৰ মানে এটো হ'ব আমাৰ 3.5 নিউটন per coulomb তো এই পইণ্টত যোনটো ইলেক্ট্ৰিক ফিল্ড হ'ব তাৰ ম্যাগনিটিউডটো হ'ব 3.5 নিউটন per coulomb ঠিক আছে তো আমি যদি চাৰ্জটো গুছাই দিও ষ্টিল ইয়াৰ ইলেক্ট্ৰিক ফিল্ড যোনটো ভ্যালু হ'ব 3.5 নিউটন per coulomb হ'ব এতিয়া নেক্সট কোৱা গৈছে যে another negatively charged particle experiences a force towards right when kept at that same point ইয়াৰ মিনিংটো এতিয়া এটো হৈ গ'ল এতিয়া আমি কি কৰো আমি লেটস সে এই চাৰ্জটো এতিয়া গুছাই দিও যোনটো আমাৰ অৰিজিনাল চাৰ্জ আমাৰ মেইন কাম আছিল এই পইণ্টত ইলেক্ট্ৰিক ফিল্ড উলোৱাটো আৰু হেৰ মূল্যালো 3.5 এতিয়া কৈছে যে ইয়াতে আমি এটা যদি নেগেটিভ চাৰ্জ এটা ৰাখো মাইনাস কিউ ইউ এটা ফোর্স এক্সপেৰিয়েন্স কৰিব বিকজ এনি ইলেক্ট্ৰিক ফিল্ডত যদি আমি চাৰ্জ ৰাখো হি হদাই ফোর্স এক্সপেৰিয়েন্স কৰে এতিয়া কৈছে ইয়াতে যদি আমি ৰাখো তেনে হলে ইয়াৰ ফোর্সটো কোনটো ডাইৰেকশনত যাব ৰাইট ডাইৰেকশনত যাব এইটো ডাইৰেকশনত যাব ঠিক আছে বাস এইটোৱে কৈছে আৰু বেলেগ একো কথা কোৱা নাই এটা কথা which of these best represent the electric field at that point আমাক কৈছে সেই পইণ্টৰ ইলেক্ট্ৰিক ফিল্ড কি হ'ব এটোটো আমি উলিয়াই থৈছো 3.5 মাই মিস্টেক এটো 3.50 ল'ব লাগিব বিকজ আমি সিগনিফিকেন্ট ফিগাৰ আমাৰ যেটো নিউমাৰেটৰ আছিলে হেতু 3 সিগনিফিকেন্ট ফিগাৰ আছে ডিনোমিনেটৰটো 3 আছে একেনে ক্যান্সেলেশন হোৱাৰ পিছত সিম্পলিফাই কৰাৰ পিছত আমাৰ যেটো ফাইনাল আনসাৰ আহিব তাৰো তিনটা সিগনিফিকেন্ট ফিগাৰ থাকিব লাগিব তো য'ত 3.50 আছে আমি হেতুই চেক কৰিম আইদাৰ এইটো আৰু এইটো এতিয়া নেক্সট হ'ব এটা ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কি হ'ব মনত ৰাখিব এটো কিন্তু ফোর্সৰ ডাইৰেকশনটো দিছে ইয়াতে আমাক ফোর্সৰ ডাইৰেকশনটো দিছে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো দিয়া নাই তো ফোর্সৰ ডাইৰেকশনটো কৈছে যে towards right experience a force towards right এইটো হৈছে আমাৰ ইলেক্ট্ৰিক ফোর্সৰ ডাইৰেকশন তেনে হলে যেহেতু আমি নেগেটিভ চাৰ্জ ইউজ কৰিছো তো নেগেটিভ চাৰ্জ ইউজ কৰাৰ মিনিংটো এইটো হৈছে যোনটো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন হ'ব হেতু ইয়াৰ অপোজিট সাইডে হ'ব ফোর্সৰ অপোজিট সাইডে তো তাৰ মানে ই কোনফালে পইণ্ট কৰি আছে লেফট সাইডে পইণ্ট কৰি আছে তো আমাৰ অপচন সি টোৱে ইয়াতে কাৰেক্ট হৈ যাব তো ইয়াতে আমি অপচন সি সিলেক্ট কৰি লম ওকে এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ When two charges Q1 and Q2 are held a distance apart, the electrostatic force between them is Fe. The charge Q1 is then doubled and the charge Q2 is tripled. What is the new electrostatic force between the charges? So, amak diya goise duta charge Q1 aru Q2. Ihato ata distance separate kori thoa hoise. Etu distance to ami r loi lo. Thik ase. Etia ei coulomb force যোনটো হয় বা যোনটো ইলেক্ট্ৰোস্ট্যাটিক ফোর্স বুলি কও Fe ইয়াৰ ম্যাগনিটিউডটো আমি উলাই লও আমি ইয়াতে k ইউজ কৰো বিকজ 1/4 পাই এপসাইলন নট আমি লিখি ৰাখিলে বেছি দীঘলীয়া হৈ যাব মিনিংটো সেম টু হয় ইলেক্ট্ৰোস্ট্যাটিক কনস্ট্যান্ট k মাল্টিপ্লাইড টু q1 ইনটু q2 ডিভাইডেড বাই r স্কয়ার ইয়াতে কিন্তু আমি ম্যাগনিটিউডটো লৈছো তাৰ মানে কি হয় q1 q2 পজিটিভ হয় নেগেটিভ হয় ইট ডাজ নট ম্যাটাৰ এটো হৈ গল আমাৰ অৰিজিনাল ইকুৱেশনটো এতিয়া ইয়াতে কৈছে charge q1 is doubled tamne ami q1 charge to jonto lom hetu ami double kori dibo lagibo double mania 2 times barai dibo lagibo equals to
2q1 যোনটো আছে তো আমি এইটো নতুন চাৰ্জ পাই যাওঁ সেইকাৰণে q1 প্ৰাইম কৈছোঁ বুজি পাবলৈ ইজি হ'ব সো যোনটো আমি নতুন চাৰ্জ ল'ম q1 প্ৰাইম সেইটো আমি কি কৰিছোঁ পুৰণা চাৰ্জ q1 টোৰে ডাবল ভ্যালু লৈছোঁ 2q1 আৰু যোনটো আমি q2 চাৰ্জ হ'ব সেইটোৰ নতুন ভ্যালু যোনটো হ'ব পুৰণা চাৰ্জৰ ট্ৰিপল কৰিব লাগিব 3 টাইমছ q2 ঠিক আছে এতিয়া আমাক সুধিছে নতুন ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চটো কি হ'ব তো এতিয়া আমি কি কৰিম এই ফৰ্মুলাটোত q1 ৰ জায়গাত q1 প্ৰাইম ইউজ কৰিব লাগিব q2 ৰ জায়গাত q2 প্ৰাইম ইউজ কৰিব লাগিব তো এইখিনি এইটো সাইডত আহি যাওঁ তো f e এটা নতুন ফোর্স হৈ গ'ল ন এখানে f e নিউ বুলি কৈ লিখিলো ইকুয়ালস টু কি এটো আমাৰ হৈ যাব ফৰ্মুলা q1 প্ৰাইম q2 প্ৰাইম ডিভাইডেড বাই r স্কয়াৰ ঠিক আছে ওকে তো কি আমাৰ থাকক ফিক্স q1 প্ৰাইমৰ জায়গাত আমি কি লিখিম 2q1 আৰু এফালে q2 প্ৰাইমৰ জায়গাত আমি লিখিম 3q2 whole divided by r square এই 2 আৰু 3 মাল্টিপ্লাই হৈ গলে আমাক দিব 6 বাহিৰ লিখিলো k q1 q2 by r square হজাই পৰাই লিখিলে তো এটো হ'ব বাট এটো বস্তুটো কি হয় এটো হৈছে k q1 q2 by r square এটো তো f e হয় তো এটা আমি কম 6 into f e তো তাৰ মানে আমাৰ যোনটো নতুন ইলেক্ট্ৰিক্যাল ফোর্সটো আহিব the new electrical force পুৰণা ইলেক্ট্ৰিক্যাল ফোর্সৰ কিমান ডাঙৰ হয় তাতকৈ 6 গুণা বেছি ডাঙৰ হ'ব 6 টাইমছ মোৰ হ'ব বিকজ আমি চাৰ্জ এটা ডাবল কৰিছো আৰু এটা ট্ৰিপল কৰিছো তো অপচন বি টো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ তো আমি বি টো সিলেক্ট কৰি ভেৰিফাই কৰি লওঁ ওকে এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটো লৈ Problem number 3. Physicists are analyzing the electric and gravitational interaction between a proton and an electron. So physicists বোৰে কি কৰি আছে এনালাইজ কৰি আছে ঠিক আছে এটা proton লৈছে তো protonটো প্লাসেৰে ডিনোট কৰো আৰু এটা ইলেক্ট্ৰন লৈছে যোনটো আমি নেগেটিভেৰে ডিনোট কৰি আছো ঠিক আছে এই পজিটিভ আৰু নেগেটিভটো অবিয়াসলি কি কৰিব অ্যাট্ৰাকশন হ'ব দুইটাৰ মাজত ৰাইট ইলেক্ট্ৰোষ্টেটিক অ্যাট্ৰাকশন হ'ব এটা কথাটো কৈছে যে এই অ্যাট্ৰাকশনটো ইহঁতে ষ্টাডি কৰিছে Proton exerts both an electric force and gravitational force, right? এটো তো হবই এই protonটো মাইনাসৰ ফালে যাব বিচাৰিব মাইনাসটো প্লাসৰ ফালে যাব বিচাৰিব এটোই হৈছে আমাৰ ইলেক্ট্ৰিক ফোর্স ঠিক আছে বাট আমি জানো ইহঁতৰ কি আছে মাসও থাকিব তো এটো আমাৰ protonৰ মাস mp হৈ গল আৰু ইফালে ইলেক্ট্ৰনৰ মাস mv হৈ গল তো আমি তো জানো গ্ৰেভিটেশনাল ফোর্সৰ কাৰণে এটো হেতু কি কৰিব এট্ৰাক্ট কৰিব গ্ৰেভিটেশনাল ফোর্স কিন্তু সদায় এট্ৰাক্টিভ হয় fg ঠিক আছে এতিয়া আমাক কৈছে How does the magnitude and direction of FE compare to FG? Okay, ita direction or kotha to hodise. Ita jodi ami direction to compare koro, duita direction ekdam same to same hoy. Right? A to a falole jabo bisarise right side ole aru a to right to left side ole jabo bisarise. Similarly, jodi ami electrical force na se gravitational force hoy. Same case to hobo. You right side যাব বিচাৰিব এই মাইনাস টু লেফট সাইডে যাব বিচাৰিব বিকজ এতে গ্ৰেভিটেশনাল অ্যাট্ৰাকশন হৈ যায় তো তাৰ মানে ডাইৰেকশন কি হ'ব দুইটাৰে ডাইৰেকশন সেম হ'ব তো যত সেম সেম আছে আমি হেকিতে চাম বাকিখিনি একো নাচাওঁ ঠিক আছে মই এইটো লৈছো আৰু এইটো লৈছো ঠিক আছে চাবৰ কাৰণে এই দুটা আমি ক্যান্সেল কৰি দিওঁ এতিয়া দুইটাত কি দি আছে এটাত কৈছে যে ইলেক্ট্ৰিক্যাল ফোর্স গ্ৰেভিটেশনাল ফোর্সত কৈ হৰু অপশন নম্বৰ এ আৰু অপশন সি কৈছে যে ইলেক্ট্ৰিক্যাল ফোর্স গ্ৰেভিটেশনাল ফোর্সত কৈ ডাঙৰ তো এইটোৱে হৈ যাব কাৰেক্ট আনসাৰ বিকজ আমাৰ যোনটো ইলেক্ট্ৰিক্যাল ফোর্স থাকে হেতু আমাৰ গ্ৰেভিটেশনাল ফোর্সতকৈ বহুত গুণা ডাঙৰ বহুত বেছি ডাঙৰ হয় ঠিক আছে আৰু গ্ৰেভিটেশনাল ফোর্সটো যোনটো হয় এটো সবতকৈ উইকেষ্ট ফোর্স বুলি কোৱা হয় তো এখানে আমি অপশন সি টো সিলেক্ট কৰি ভেৰিফাই কৰি লম ওকে এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 4 A charge q equals to 2.0 microcoulomb is placed in an electric field having magnitude E equals to 5.0 Newton per coulomb as shown below. Which of the following best describes the force acting on the charge? So, amak diya goise eta positive charge q jar value is 2.0 microcoulomb. Etu eta electric field ami bahai diso. Aru he electric field value to diya ase. ঠিক আছে আমাৰ তাত চাৰ্জ আছে ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো দি আছে তেনেহলে which describes the force acting on the energy তো আমাক ফোর্স ওলাব দিছে তো ফোর্স ওলোৱাৰ কাৰণে আমি কি কৰিম সিম্পলি আমি চাৰ্জটো লম আৰু সেই চাৰ্জটো লৈ পেলাই ইলেক্ট্ৰিক ফিল্ডৰ লগত মাল্টিপ্লাই কৰি দিম তেতিয়া চাৰ্জ কিমান আছে চাৰ্জ দি আছে আমাৰ 2.0 মাইক্ৰোকুলম ঠিক আছে তো মই এইটো মাইক্ৰোই লিখি দিওঁ চেঞ্জ নকৰো বাৰু মাইক্ৰোকুলম আৰু এটোক আমি মাল্টিপ্লাই কৰিম ইলেক্ট্ৰিক ফিল্ডৰ লগত যোনটো দি আছে 5.0 নিউটন পাৰ কুলম কুলম ক্যান্সেল তো 2.0 আৰু 5.0 মাল্টিপ্লাই হলে আমাক দিব 1.0 এই মাইক্ৰোটো আছে কিন্তু এটো পাহৰি নাযাবা মাইক্ৰো তো থাকিল কি অকল নিউটন তো তাৰ মানে ই এটা ফোর্স এক্সপেৰিয়েন্স কৰিব কোনটো ডাইৰেকশনত যোন পালে ইলেক্ট্ৰিক ফিল্ড আছে হেতু ডাইৰেকশনতে ফিল কৰিব এটা ইলেক্ট্ৰিক্যাল ফোর্স ঠিক আছে তো ইয়াৰ ম্যাগনিটিউড হ'ব 1.0 মাইক্ৰো নিউটন তো মাই মিস্টেক 2.0 আৰু 5.0 আমি একচুয়ালি 2 আৰু 5 মাল্টিপ্লাই কৰিছো তো হেতু 1.0 নহয় তো 10 হৈ যাব ৰাইট 2 into 5 to equals to 10 হৈ যায় মাই ব্যাড এটো 10 হৈ যাব তো কেতিয়াবা ভুল হৈ গলো অপশন চাই প্লে আমাৰ ক্লিয়াৰ হৈ যায় তো এটো হ'ল 10 মাইক্ৰো নিউটন
তো এতিয়া 10 মাইক্ৰনিউটন দুটা কেছত আছে এতিয়া এইটো ৰাইট হ'ব নে এইটো ৰাইট হ'ব আমি কি চাইছোঁ ডায়েগ্ৰামত যদি চাওঁ আমাৰ ফ'ৰ্চৰ ডাইৰেকশ্যন কোনপিনে আছে ৰাইট ছাইডে আছে তো তাৰমানে এইটোৱে হৈ যাব আমাৰ কাৰেক্ট আনচাৰ তো এতিয়া আমি অপশ্যন চি চিলেক্ট কৰি এইটো আমি ভেৰিফাই কৰি ল'ম ঠিক আছে এতিয়া আমি যাওঁ ফাইনেল কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 5 When two electric charges are held at a distance r apart, the electrostatic force between them is Fe. দুটা electric charge. কি ধৰণৰ electric charge সেইটো কোৱা নাই ইহঁতক যদি আমি ছেপাৰেট কৰি ৰাখোঁ দুটাৰ মাজৰ ডিষ্টেঞ্চটো যদি r হয় তেনেহ'লে তাহাঁতৰ মাজত যোনটো এটা ফ'ৰ্চ থাকিব এট্ৰেক্টিভ হ'ব পাৰে ৰিপালচিভ হ'ব পাৰে সেইটো আমাক কোৱা নাই সেই ফ'ৰ্চটো খালি কোৱা হৈছে Fe বুলি কয় ঠিক আছে দ্য ডিষ্টেঞ্চ বিটুইন দ্য চাৰ্জ ইজ দেন চেঞ্জ টু 1/4r তাৰপিছত কি কৰা হ'ল ইহঁতৰ মাজৰ যোনটো ডিষ্টেঞ্চ হয় সেইটো কমাই দিয়া হ'ল যিমান অৰিজিনেলি আছে তাৰ 1/4 কৰি দিয়া হ'ল তেনেহ'লে নতুন ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চটো কি হ'ব কমিব নে বাঢ়িব অ'কে ভেৰি চিম্পল প্ৰব্লেম হয় তো আমি এটা কাম কৰোঁ ফ'ৰ্চটো লৈ লওঁ Fe তো Fe ফৰ্মুলা কি হয় K Q1 Q2 by R স্কুৱেৰ ঠিক আছে এতিয়া আমাৰ যোনটো নতুন ৰেডিয়াছ হ'ব নিউ ডিষ্টেঞ্চ হৈ যাব আমাৰ কি R প্ৰাইম আৰু সেইটো কি কৈছে অৰিজিনেলৰ 1/4 হ'ব 1/4 তো তেনেহ'লে আমি Fe নিউটো কেলকুলেট কৰিব লাগিব Fe নিউ তো ইয়াতে আমাৰ কনষ্টেণ্ট কি ছেম থাকিব এইটোতো চেঞ্জ হোৱা নাই Q1 Q2 ভেলিউ ছেম থাকিব বিকজ সেইটো আমি চেঞ্জ কৰা নাই ইয়াতে কোনো ইয়াৰ মেগনিটিউডৰ কথা একো কোৱাই নাই ঠিক আছে ইয়াৰ মেগনিটিউডটো ফিক্স থাকিব দুইটাৰ কেছতে বাট ৰেডিয়াছ R স্কুৱেৰৰ জেগাত আমি কি লিখিব লাগিব 1/4R হোল স্কুৱেৰ এতিয়া এইটো যদি চিম্প্লিফাই কৰোঁ 1/4 হোল স্কুৱেৰ কি হ'ব 1/16 হৈ যাব বাট নিউমাৰেটৰত আহি পেলাই কি হৈ যাব 16K Q1 Q2 by R স্কুৱেৰ এতিয়া এইখিনি পৰ্চনটো কি হয় এইখিনি পৰ্চনটো আমাৰ Fe হয় তো তাৰমানে কি হৈ গ'ল এইটোৱে হৈ গ'ল ইকুৱেলছ টু 16 ইনটু Fe যোনটো আমাৰ অপশ্যন এত দেখুৱাই আছে তো আমি অপশ্যন এ চিলেক্ট কৰি আমি ভেৰিফাই কৰি ল'ম তো আই হোপ বস্তুবোৰ এতিয়া ক্লিয়াৰ হৈ গ'ল এইটোৱে আছিলে আমাৰ ছেকেণ্ড কুইজ চ' কুইজ নাম্বাৰটোত আমি বহুতখিনি কথা কভাৰ কৰিলোঁ আমি ইলেক্ট্ৰিক ফিল্ডৰ কনচেপ্টটো ভালদৰে কভাৰ কৰিলোঁ কুলম্বছ ল' আমি কৰিলোঁ ফ'ৰ্চ অন চাৰ্জ পাৰ্টিকল ইন ইলেক্ট্ৰিক ফিল্ড তাৰমানে এটা ইলেক্ট্ৰিক ফিল্ডত যদি আমি চাৰ্জ পাৰ্টিকল ৰাখোঁ তেনেহ'লে কি ধৰণৰ ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰে আমি সেইটো কেলকুলেট কৰিলোঁ দেন আমি ইলেক্ট্ৰিক ফ'ৰ্চ আৰু গ্ৰেভিটেশ্যনেল ফ'ৰ্চ কম্পেয়াৰ কৰিলোঁ আৰু এইটোৱে গম পালোঁ যে ইলেক্ট্ৰিক ফ'ৰ্চ গ্ৰেভিটেশ্যনেল ফ'ৰ্চটোতকৈ বহুত গুণা ডাঙৰ হয় গ্ৰেভিটেশ্যনেল ফ'ৰ্চ হৈছে উইকেষ্ট ফ'ৰ্চ ঠিক আছে দেন আমি ইলেক্ট্ৰিক ফ'ৰ্চ চাৰ্জ আৰু ডিষ্টেঞ্চৰ মাজত আমি এটা ৰিলেশ্যনশ্বিপ উলিয়ালোঁ তো এইটো আছিল আমাৰ আজিৰ ছেশ্যনটো চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ